वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 28 চ'ত বৃহস্পতিবাৰ 1430 ভাস্কৰাব্দ ইংৰাজীৰ 11 এপ্ৰিল 2024 চন ভাৰতীয় 22 চ'ত মুং 1 চৌৱাল আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:06 সূৰ্যাস্ত সন্ধ্যা 5:38:08 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি সন্ধ্যা 6:05:23 আজি নক্ষত্ৰ হ'ল ভৰণী প্ৰাতঃঘণ্টা 5:42:22 পৰ্যন্ত। তাৰ পাছতে আৰম্ভ হ'ব কৃতিকা নক্ষত্ৰ শেষ ৰাতি 4:31:58 আজিৰ যুগ হ'ল প্ৰীতি যুগ দিনৰ 10:04:37 আৰু কৰণ তৈতিল্যকৰণ। প্ৰীতি যুগত জন্মজাতক স্ত্ৰীৰ প্ৰিয় হয় আৰু তেওঁৰ তত্ত্ব জ্ঞান থাকে আৰু মহা উৎসাহী আৰু প্ৰয়োজন সিদ্ধিৰ কাৰণে উদ্যোগীশীলো হয়। কথাবাৰ্তা মধুৰ হয় আৰু তেওঁৰ যদি পঞ্চম আৰু সপ্তম স্থানৰ মাজত যদি সম্বন্ধ হয় তেনেহ'লে সেই জাতকৰ প্ৰেম বিবাহো হয়, অতি শুভ হয়। গতিকে শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে শুভ যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বুধ আৰু শুক্ৰ বহি আছে মীন ৰাশিত, লগতে ৰাহুও বহি আছে মীন ৰাশিতেই। মংগল আৰু শনি বহি আছে আজি কুম্ভ ৰাশিত। বৃহস্পতি আৰু চন্দ্ৰ বহি আছে মেঘ ৰাশিত। কেতু বহি আছে কন্যা ৰাশিত। আৰু যিহেতু চন্দ্ৰ আজি মেঘ ৰাশিত বহি আছে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি। আৰু ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ মনুষ্যগণ হাতীৰ অস্থি মহেন্দ্ৰ যুগ অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। প্ৰাতঃঘণ্টা 5:42:22 যোৱাত দেৱাৰীগণ মেঘৰ অস্থি অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। 11:24:50 যোৱাত বৃষ ৰাশি শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ আৰু শেষ ৰাতি 4:31:58 যোৱাত মনুষ্যগণ সাপৰ অস্থি বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যুগ। প্ৰাতঃঘণ্টা 5:42:22 যোৱাত 7 দিনীয়া প্ৰতিহিতা যুগ। মৰণত দোষ নাই আৰু প্ৰাতঃঘণ্টা 5:42:22 যোৱাত দ্বীপদ। শেষ ৰাতি 4:31:58 যোৱাত দোষ নাই। যোগিনী আজি অগ্নিকোণত আৰু সন্ধ্যা 6:05:23 যোৱাত নৰিত্ৰ কোণত। যাত্ৰা শুভ অমৃত যোগ আৰু দক্ষিণত যাত্ৰা নাই। সন্ধ্যা 6:05:23 যোৱাত শুভ ত্ৰৈমিত্ৰ যোগ। আৰু যিহেতু আজি বৃহস্পতিবাৰ যিকোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিৰাগমন পুং হৱন সীমান্ত উন্নয়ন পঞ্চামৃত জাতকৰ্ম নামাকৰণ মুখান্ন প্ৰসন্ন নতুন কাপোৰ লোৱা ৰত্নাদি ধাৰণ জলাশয় আৰম্ভ জলাশয় প্ৰতিষ্ঠা নাও গঠন আৰোগ্য স্নান হালযাত্ৰা গতি সিঁচা গছ ৰোৱা ঋণ দান ঋণ গ্ৰহণ গ্ৰহ পূজা শান্তি স্তবয়ন ক্ৰয় বিক্ৰয় ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত অতি শুভ। খাদ্যত আজি পটল আৰু সন্ধ্যা 6:05:23 মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:32:40 পৰা 4:06:25 আৰু কাল ৰাত্ৰি নিশা 11:21:25 পৰা 12:46:50 বৰ্জন কৰক সকলো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল সন্ধ্যা 6:40 10:30 পৰা 12:38 অমৃত যোগ ৰাতি 12:29 পৰা 2:46 গতিকে শুভ যাত্ৰা তীৰ্থ ভ্ৰমণ আৰু মাংগলিক কাৰ্যৰ কাৰণে এই অমৃত যোগ অতি উত্তম। আজি তৃতীয়ৰ একনিষ্ঠ সন্দীপন সন্ধ্যা 6:05:30 সময়ৰ ভিতৰত মন্মন্তৰা স্নান দানাদি আৰু অনধ্যায়। আজি ঈদ উল ফিতৰ।
পুখুৰীপাৰ সত্ৰত ঘনশ্যাম গোস্বামী, উত্তৰ লখিমপুৰ নগৰীয়া সত্ৰত পদ্মকান্ত আতা, বেজকুচি সত্ৰত ৰামচন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। সাংবাদিক সাহিত্যিক পদ্ম বৰকটকীৰ স্মৃতি দিৱসো আছে। আৰু আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল: মেঘ বিত্ত লাভ, বৃষ বিদ্যাৰ্থীৰ সুনাম, মিথুন মনত অশান্তি, কৰ্কট বন্ধন ভয়, সিংহ সম্পদ বৃদ্ধি, কন্যাৰ স্থান পৰিৱৰ্তন, তুলা বন্ধন ভয়, বৃশ্চিক ভোগ বিলাস, ধনু দাম্পত্যত সুখৰ, মকৰ উত্তম ভোজন, কুম্ভ ৰাজ ভয়। গতিকে সাৱধানে চলিব। আজি দণ্ড বা ফাইন ভৰিব লাগিব পাৰে, যান বাহন চলাওঁতে অলপ সাৱধানে চলাওক। মীন ৰাইজৰ লগত। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।